কাৰ ছোৱালী কাৰ লগত প্ৰেম, কাৰ ঘৰত কি হৈছে, কোনে কি কৰিলে, এইবোৰ চটপটি খবৰ আলোচনা কৰিবলৈ কিছুমান বন্ধুত্ব বা কিছুমান মিলাপ্ৰীতি দেখা যায়। সৰুকালত ডাঙৰে কোৱা কথাবোৰ ফাল্টু যেন লাগিছিল, কিন্তু ডাঙৰ হৈ বুজিলো এইবোৰ সঁচাকৈয়ে ফাল্টু আছিল। গাঁৱৰ মানুহক যদি সাধাৰণ আৰু সৰল সহজ বুলি আপুনি ভাবে, 2 দিন গাঁৱত বসবাস কৰি আহক, ৰাজনীতিত টোটেল শিকি আহিব। সৰুতে ভাবিছিলো পুৰণি দিনৰ মানুহবোৰ বৰ সৎ আছিল, কিন্তু ডাঙৰ হৈ মাটিৰ কাগজ পত্ৰবোৰ চোৱাৰ পিছত বুজিলো তেওঁলোক মহা খেলুৱৈ আছিল। এই কথাবোৰ অকল হাঁহি ধেমালি কৰা কথা নহয়, এয়া আমাৰ সমাজৰ কিছু তিতা সত্য। আমি সদায় আমাৰ আগৰ জেনেৰেশ্যনক গ্লৰিফাই কৰি কওঁ আমাৰ মা দেউতাৰ জেনেৰেশ্যন বৰ ইন'চেণ্ট আছিল, কিন্তু সঁচা কথা ক'বলৈ গ'লে তেওঁলোক ইমান ইন'চেণ্ট নাছিল। সময়ৰ লগে লগে নিজৰ চিন্তাধাৰা সলনি কৰাৰ যে প্ৰচেছ, এই বিষয়ে তেওঁলোক অকণো ৰাজি নহ'ব। তেওঁলোক কিমান ইন'চেণ্ট আছিল সেইটো যদি আপোনালোকে পৰীক্ষা কৰিব বিচাৰে, ঘৰত গৈ কওকচোন, মই এজনী ছোৱালীক ভাল পাওঁ বা মই এজন ল'ৰাক ভাল পাওঁ, তেওঁ বেলেগ জাতিৰ, অলপ ক'লা, চাপৰ, পৰিয়াল দুখীয়া, যৌতুক দিব নোৱাৰে বা চাকৰি নাই ল'ৰাটোৰ। তাৰপিছত চাওক তেওঁলোকৰ 1 ছেকেণ্ডত কিমানজনৰ সংস্কাৰ, সমাজৰ মূল্যবোধ, মানৱীয়তা জাগি উঠে। তেতিয়াহে বুজিব পাৰিব আমাৰ সমাজৰ জাত পাত, গাৰ বৰণ, লিংগভেদ, টকা পইচা আৰু অহংকাৰ কিমান গভীৰভাৱে তেওঁলোকৰ মাজত সোমাই আছে। সন্তানৰ সুখ, মানসিক শান্তিতকৈও বহুত সময় গুৰুত্ব বেছি পায় সমাজৰ 4জনে কি ক'ব। কিছুমান মানুহে দেখা যায় নৈতিকতাৰ ডাঙৰ ডাঙৰ লাইন ফালে। এই একেজন মানুহেই হয়তো 2-1 গজ মাটিৰ বাবে নিজৰ সহোদৰ ভাই ভনীৰ সৈতে সম্পৰ্ক ছিঙিছে। কেতিয়াবা এনেকুৱাও হয় সিহঁতে নিজৰ ঘৰৰ সন্তানৰ সুখো সহ্য কৰিব নোৱাৰে। কোন কিমান কলা, কোন কিমান শকত, কাৰ বোৱাৰী দুখীয়া ঘৰৰ, এইবোৰ 24 ঘণ্টা পৰ্যায়ক্ৰমে আলোচনা কৰে। অন্ধবিশ্বাসেৰে সমাজখন ভৰাই ৰাখিব, পৰম্পৰা আৰু সংস্কাৰৰ ওপৰত দীঘলীয়া ভাষণ দিব, কিন্তু সাধাৰণ সামাজিক সচেতনতা, চিভিক চেন্সৰ কথা আহিলেই সকলো জ্ঞান ফুৰৰকৈ উৰি যায়। আৰু এটা ডেঞ্জাৰাছ বস্তু, যি বিষয়ত তেওঁলোকৰ কোনো ধৰণৰ নলেজ নাই, সেই বিষয়ত 100% কনফিডেন্সেৰে উপদেশ দিব। হোৱাটছআপত অহা যিকোনো গুজব বা উৰা বাতৰিক চকু মুদি বিশ্বাস কৰিব, কিন্তু তুমি যদি যুক্তি বা চাইণ্টিফিক ফেক্টৰ কথা কোৱা, তেতিয়া ডাঙৰক অপমান কৰিছা বুলি ইগ' হাৰ্ট হ'ব। বহু ঠাইত মানুহৰ মাজত মিলাপ্ৰীতি ভাৱটো অকল ইজনে সিজনক ভাল পায় বুলি নহয়, কাৰ ছোৱালী কাৰ লগত প্ৰেম, কাৰ ঘৰত কি হৈছে, কোনে কি কৰিলে, এইবোৰ জানিবলৈ মানুহে উৎসাহ হৈ থাকে যে, সেইকাৰণে ইজনে সিজনৰ লগত এইবোৰ গল্প গুজব কৰে। ডাঙৰসকলৰ টক্সিক কথা, যুক্তিহীন লজিক আৰু আত্মবিশ্বাস, সংস্কাৰৰ নাম দি বা পৰম্পৰাৰ নাম দি আমাক মনে মনে থাকিবলৈ বাধ্য কৰা হৈছিল। কিন্তু ভাল খবৰটো হ'ল নতুন জেনেৰেশ্যনে এই টক্সিক পেটাৰ্ণ ভাঙিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে কেৱল ডাঙৰে কৈছে বুলিয়েই প্ৰতিটো কথা মানি লোৱা নাই, প্ৰশ্ন কৰিছে, নিজৰ বাউণ্ডেৰী সৃষ্টি কৰিছে আৰু টক্সিক মানুহৰ পৰা দূৰত্ব বজাই ৰাখিছে, সেয়া ঘৰৰ মানুহেই হওক বা আন কোনোবাই। পুৰণি জেনেৰেশ্যনৰ ভালখিনি আমি নিশ্চয় শিকিম, কিন্তু তেওঁলোকৰ ভুলবোৰক কেৱল পৰম্পৰা আৰু সংস্কাৰ বুলি মানি চলাৰ কোনো প্ৰয়োজন নাই। এতিয়া আপোনালোকে কওকচোন, এই কথাবোৰৰ ভিতৰত কোনটো আপোনাৰ আটাইতকৈ বেছি সঁচা যেন লাগিছে? কমেণ্টত নিজৰ মতামত জনাব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব মোৰ পেজটোক। ধন্যবাদ।